মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আৰু গিৰগাই তদন্তৰ দাবীত ধুবুৰীত কমিউনিষ্ট পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী। গিৰগাই ক্ৰয় বিক্ৰয়ৰ উপৰি দুগ্ধ উন্নয়নৰ নামত ৰাজসাহায্য প্ৰদান আৰু গৰুখুটি প্ৰকল্পৰ সমস্ত কেলেংকাৰী ক্ষিপ্ৰতাৰে তদন্ত প্ৰদান কৰা আৰু জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰি পৰিয়ালৰ আয় আৰু সম্পত্তিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে সমান্তৰালভাৱে ধুবুৰীতো কমিউনিষ্ট পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে প্লে কাৰ্ড আৰু গিৰগাই কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ধুবুৰী আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ জয়ন্ত মল্ল বৰুৱা মন্ত্ৰীৰ পৰিয়ালৰ আয় আৰু সম্পত্তি আৰু গিৰগাই কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। আজি আমি সিপিএম দলে গৰুখুটি প্ৰকল্পত যোগান ধৰা গিৰগাই ক্ষেত্ৰত যি দুৰ্নীতি অনিয়ম হৈছে তাৰ তীব্ৰ বিৰুদ্ধে আমি প্ৰতিবাদত আমি আন্দোলন আজি কৰাইছোঁ। তাৰ লগতে এই যে দুগ্ধ পামক কেন্দ্ৰ কৰি মন্ত্ৰী পত্নীৰ জয়ন্ত মল্ল বৰুৱাৰ পত্নী আৰু বিধায়কৰ মন্ত্ৰীৰ নামত বিধায়কৰ পত্নীৰ নামত যে 50 লাখ টকা ৰাজসাহায্য দিয়া হৈছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। কাৰণ সাধাৰণ কিছুমান দুগ্ধ সমিতি আছে তেওঁলোকক লৈ চৰকাৰে তো কোনো সাবসিডি দিয়া নাই। অনিয়মত নীতি নিয়ম বহিৰ্ভূতভাৱে যিবোৰ দুগ্ধ পাম গঢ়ি উঠিছে সেই দুগ্ধ পাম বৰ 50 লাখ ৰাজসাহায্য দিয়া যুক্তিকৰ, গতিকে চৰকাৰে ইয়াৰ জবাব দিব লাগে। তাৰ লগতে আমি লক্ষ্য কৰিছোঁ জয়ন্ত মল্ল বৰুৱা আৰু তাৰ পত্নীৰ পৰিয়ালৰ যি আয় বৈষম্য, আকাশ পাতাল আয়ের বৈষম্য, ইমান টকা কৰ পৰা আহে কেনেকৈ পায় তাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। গতিকে আমি সিপিএম দলে আজি এই আন্দোলনৰ মাজেদি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত আমি প্ৰতিবাদী আন্দোলনটো খাৰা কৰিছোঁ। সমগ্ৰ ৰাজ্য জয়কাৰী হৈছে, আজিও সমগ্ৰ ৰাজ্যতে ধুবুৰীত হৈ আছে। আমি নিশ্চয় মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ পঠাম, মাননীয় আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি স্মাৰক পত্ৰ ৰেডি কৰিছোঁ। স্মাৰক পত্ৰ যে অতি তাড়াতাড়ি যাতে আমাৰ দুটা যি দাবী এই দাবীৰ ভিত্তিত তদন্ত হয় আৰু পানিশমেন্টৰ ব্যৱস্থা